12 দিনৰ পিছতো উদ্ধাৰ নহল বঙালমৰাৰ কিশোৰী। বিহাৰৰ হিন্দু যুৱকে পলুৱাই নিছিল কিশোৰীগৰাকী। বিহপুৰীয়া আৰক্ষীৰ কাষ চাপিও সঁহাৰি নোপোৱাৰ অভিযোগ। অৱশেষত কাষ চাপিল আমচুৰ। বঙালমৰাৰ যুৱতী সন্ধানহীন হোৱাৰ ঘটনাৰ পাছতেই আমচুৱে কৰিলে প্ৰতিবাদ। লগতে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰেৰণ আমচুৰ। যেহেতু আজিৰ তাৰিখলৈকে 12 দিন প্ৰায় উকলি গৈছে, আজিলৈকে ছোৱালীজনী উদ্ধাৰ নকৰা আৰু ছোৱালীজনীৰ শেহতীয়া স্থিতি সম্পৰ্কেও পৰিয়ালে অৱগত নোহোৱাটোৰ কাৰণে আমি আমচুৰ ফালৰ পৰা ক্ষোভ প্ৰকাশ কৰিছোঁ। আৰু আমি লখিমপুৰ জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই নাবালিকা ছোৱালীজনীৰ উদ্ধাৰৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ পিছতো লখিমপুৰ জিলা প্ৰশাসনে অতি স্পৰ্শকাতৰ বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন কৰি পাতিলে সংবাদমেল। আমাক সেই 24 ঘণ্টাৰ সময়সীমাত আমি আলোচনা মৰ্মে আমাৰ ছাত্ৰীগৰাকীৰ অভিভাৱকৰ লগত আৰু আমাৰ বিভিন্ন আমচুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল এই আলোচনাত আছিলে, আমাৰ জিলা সমিতিৰ জ্যেষ্ঠ বিষয়ববীয়াসকল আছিলে। আমি এই আলোচনা কালত এটা সিদ্ধান্ত লৈছিলে যে আৰু তেওঁলোকে আমাক আবেদন এটা অনুৰোধ কৰিছিলে যে যেহেতু এই ছাত্ৰীগৰাকী বহিৰাজ্যত আছে আৰু ছাত্ৰীগৰাকীক আপোনাৰ তদন্তৰ আওতাত আছে আৰু তদন্ত কৰিবৰ কাৰণে কিছু সময়ৰ প্ৰয়োজন হয়, গতিকে তেওঁলোকে আমাৰ পৰা 72 ঘণ্টাৰ সময় লৈছিলে। আৰু সেই আমিও ৰাইজক আশ্বস্ত কৰি আমি সেই 72 ঘণ্টাৰ সময় আমি মানি লৈছিলোঁ। কিন্তু যোৱাকালি সেই 72 ঘণ্টাৰ সময়সীমা ইতিমধ্যে পাৰ হৈ গৈছে। গতিকে আমি যিহেতু আজি এই ছাত্ৰীগৰাকীৰ কোনো ধৰণৰ খবৰ আমি পোৱা নাই, এই বৰ্তমান সেই ছাত্ৰীগৰাকী জীৱিত অৱস্থাত আছেনে নাই, বৰ্তমান কি পৰিস্থিতিত আছে, বৰ্তমান স্থিতি কি, সেই বিষয়ে আমি জ্ঞাত নহয় বা ছাত্ৰীগৰাকীৰ পৰিয়ালবৰ্গ জ্ঞাত নহয়। লখিমপুৰ জিলা আমচুৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি সংগঠনটোৱে জিলা প্ৰশাসনৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্যসূচী লোৱাৰ চৰম সকিয়নি প্ৰদান কৰে। অচিৰেই ৰাজপথ অৱৰোধ কৰিব লখিমপুৰ লগতে বঙালমৰা আৰক্ষী চকী ঘেৰাও কৰা কাৰ্যসূচী লোৱাৰ হুংকাৰ। ইছলামপুৰ শালমৰা গড়কাপ্তানি পথ অৱৰোধ হ'ব অচিৰেই। সংবাদমেলত এই হুংকাৰ জিলা আমচুৰ সভাপতি জিয়াৰুল ইছলামৰ। কেন্দ্ৰীয় আমচুৰ সহকাৰী সম্পাদক আমিনুৰ ৰহমানে সকিয়নি দিলে AC পাইপলাইন কৰ্তৃপক্ষক। কিশোৰীগৰাকী উদ্ধাৰ নোহোৱা পৰ্যন্ত AC পাইপলাইনৰ সকলো কাম বন্ধ ৰখাৰ দাবী আমচুৰ। অন্যথা ব্যাপক গণ আন্দোলনৰ মুখামুখি হ'ব লাগিব AC পাইপলাইন কৰ্তৃপক্ষ। কৰিছে বিষয়টো পাপু যাদৱ নামৰ বহিৰাজ্যৰ বিহাৰী যুৱকজনে AC পাইপলাইন প্ৰাইভেট লিমিটেড কোম্পানীত কৰ্মৰত যুৱকজনে কৰ্মৰত অৱস্থাত ছোৱালীজনীৰ লগত চিনাকি হৈ ইয়াৰ পৰা অপহৰণ কৰি নিয়া সন্দৰ্ভত পৰিয়ালে আমাক যিটো আবেদন দিছিলে, সেই আবেদন সন্দৰ্ভত আমি লখিমপুৰ জিলা আমচু সংগ্ৰাম পৰিষদ আৰু নেমচু আৰু ৰাইজৰ উদ্যোগত আমি প্ৰথমলানি আন্দোলন ইতিমধ্যে যোৱা 4 দিন আগতে আমি সোণাপুৰত অনুষ্ঠিত কৰিছিলোঁ আৰু সেই আন্দোলনৰ কাৰ্যসূচীৰ যোগেদি ঘোষণা কৰা হৈছিলে যে 24 ঘণ্টাৰ ভিতৰত আমাৰ ছোৱালীজনী উদ্ধাৰ কৰি দিব লাগে। যেহেতু আজিৰ তাৰিখলৈকে 12 দিন প্ৰায় উকলি গৈছে, আজিলৈকে ছোৱালীজনী উদ্ধাৰ নকৰা আৰু ছোৱালীজনীৰ শেহতীয়া স্থিতি সম্পৰ্কেও পৰিয়ালে অৱগত নোহোৱাটোৰ কাৰণে আমি আমচুৰ ফালৰ পৰা ক্ষোভ প্ৰকাশ কৰিছোঁ। আৰু আমি লখিমপুৰ জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই নাবালিকা ছোৱালীজনীৰ উদ্ধাৰৰ ব্যৱস্থা কৰিব লাগে। আৰু বিষয়টো যিহেতু SEE পাইপলাইন প্ৰাইভেট কোম্পানীৰ লগত জড়িত আছিল, গতিকে আমাৰ ৰাইজ এতিয়া উদ্বিগ্ন, চিন্তিত, আৱেগিক আৰু ক্ষোভিত হৈ আছে। গতিকে SEE পাইপলাইন প্ৰাইভেট লিমিটেড কোম্পানীৰ যিখিনি কাম সেইটো অঞ্চলত চলি আছে, এই ছোৱালীজনী যেতিয়ালৈকে উদ্ধাৰ নহয়
সেই সময়লৈকে সেই পাইপলাইন কোম্পানীৰ সেই নিৰ্দিষ্ট অঞ্চলৰ কামখিনি বন্ধ ৰাখিবৰ কাৰণে আমি লখিমপুৰ জিলা আমচুৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আমি এইটো কাৰণে অনুৰোধ জনাইছোঁ যে ৰাইজ যিহেতু উদ্বিগ্ন হৈ আছে, চিন্তিত হৈ আছে, আৱেগিক হৈ আছে আৰু ক্ষোভিত হৈ আছে, গতিকে এই সময়ত ৰাইজে নাবালিকা ছোৱালীজনী উদ্ধাৰ নকৰাৰ ক্ষোভত এই এচি পাইপলাইন প্ৰাইভেট লিমিটেড কোম্পানীৰ কোনোবা বিষয়া বা কৰ্মচাৰীক যদি কিবা মানে হেৰি নহওক, কিবা অপ্ৰীতিকৰ পৰিস্থিতি নহওক, তাৰ কাৰণে এচি পাইপলাইন প্ৰাইভেট লিমিটেড কোম্পানীক আমি অনুৰোধ জনাইছোঁ যে যেতিয়ালৈকে ছোৱালীজনী উদ্ধাৰ নহয় তেতিয়ালৈকে সেই নিৰ্দিষ্ট অঞ্চলসমূহত তেওঁলোকৰ কাম কাজ বন্ধ ৰাখিব লাগে। আৰু আমি লখিমপুৰ জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে লখিমপুৰ জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ হস্তক্ষেপত এই নাবালিকা ছাত্ৰীগৰাকী অতি সোনকালে উদ্ধাৰৰ ব্যৱস্থা কৰিব লাগে। আৰু যিজন এই ঘটনাৰ লগত জড়িত আছে পাপু যাদৱৰ লগত আৰু বহু কেইজন এই ঘটনাটোৰ লগত জড়িত আছে বুলি পৰিয়ালৰ লোকে আমাক মৌখিকভাৱে জানিব দিছে। গতিকে পাপু যাদৱক গ্ৰেপ্তাৰ কৰাৰ পাছতে এই ঘটনাটোৰ লগত, এই অপহৰণ কাণ্ডৰ লগত কোন কোন মানুহ জড়িত হৈ আছে গোটেই ঘটনাটো পোহৰলৈ আহিব। গতিকে আমি লখিমপুৰ জিলা আৰক্ষী অধীক্ষক আৰু সন্মানীয় জিলা আয়ুক্ত ডাঙৰীয়াক বিষয়টো হস্তক্ষেপ কৰি নাবালিকা ছাত্ৰী উদ্ধাৰ কৰি আমাৰ ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি পৰিয়ালৰ হাতত চমজাই দিবৰ কাৰণে অতি তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰি ছোৱালীজনী উদ্ধাৰৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।